আমাৰ এই অঞ্চলৰ কাৰণে এটা গৌৰৱৰ বিষয় যে 2026 বৰ্ষৰ পৰা আমাৰ তিনিচুকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ চূড়ান্ত পৰীক্ষাসমূহ এই বৰ্ষৰ পৰা আমাৰ এই কেন্দ্ৰতে অনুষ্ঠিত হ'ব। গতিকে এই পবিত্ৰ ক্ষণত শুভক্ষণত মই সৰ্বমুঠ আমাৰ এই কেন্দ্ৰটোত 553 গৰাকী ছাত্ৰ ছাত্ৰীয়ে পোনপ্ৰথমবাৰৰ বাবে পৰীক্ষাত অৱতীৰ্ণ হ'ব। মই তেখেতসকলক অন্তৰ নিভৃত কোণৰ পৰা শুভেচ্ছা জনাইছোঁ। তেখেতসকলৰ যি লক্ষ্য আৰু উদ্দেশ্য যাতে সফল হয়, তেখেতসকলে যাতে সুখ্যাতিৰে পৰীক্ষাত অৱতীৰ্ণ হৈ আমাৰ এই বৃহত্তৰ অঞ্চলৰ তথা জিলা তথা আমাৰ সমগ্ৰ ৰাজ্যখনৰ মাজলৈ গৌৰৱ কঢ়িয়াই আনে। সমান্তৰালভাৱে আমাৰ এই বিদ্যালয়খনৰ কেন্দ্ৰটিত যিসকল সদাশয় পৰীক্ষা নিৰীক্ষকে আমাৰ কৰ্তব্য সম্পাদন কৰিব, তেখেতসকলকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলক মই আহ্বান জনাইছোঁ যাতে সুচাৰুৰূপে তেখেতসকলৰ দায়িত্বসমূহ পালন কৰে। তাৰ সমান্তৰালভাৱে আমাৰ স্থানীয় যুৱকসকল আছে, আমাৰ সাংবাদিক বন্ধুসকল আছে, সকলোৱে সৰ্বাত্মক প্ৰচেষ্টাত সন্মিলিত প্ৰচেষ্টাত আমাৰ এই কেন্দ্ৰটি আমি লাভ কৰিছোঁ আৰু আগন্তুক সময়ত তেখেতসকলৰ সহায় সহযোগিতা অবিহনে গোটেই কাৰ্যসূচীসমূহ আমি চলাই নিব নোৱাৰিম। গতিকে আগন্তুক সময়ত তেখেতসকলৰ একান্ত সহায় সহযোগিতা মই আন্তৰিকভাৱে কামনা কৰিছোঁ।